Hello guys, welcome to our another mini vlog. আজি আমি আপোনাৰ ইটাৰ চেপত বিভিন্ন ধৰণৰ কাম কৰি আছোঁ এনেকৈ তো আমাৰ এনেকৈ ল'ৰাখিনিয়ে কাম বন কৰি আছে আৰু আজি অলপ কালাৰৰ কাম চলিছে এইটো এটা ফাইনেলো দেখিবলৈ পাই থাকিব আপোনালোকে আগতে মোৰ ভিডিঅ'ত দেখিছে কেনেকুৱা ধৰণৰ কি কৰিছোঁ তো ইয়াত আপোনাৰ দৰ্জাৰ ডিজাইনত কিছুমান ডিজাইন কৰি থকা মই ইয়াতে এতিয়া ইটাৰ চেপত প্ৰথমতে লাইন আপ কৰি ল'লোঁ লাইন আপ কৰি এতিয়া ইয়াত অলপ ডিপ কৰা হ'ব তেনেকৈ কৰি থকা হৈছে আৰু তো চাই থাকক আমাৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে এনেকুৱা বিভিন্ন ধৰণৰ ইণ্টেৰিয়ৰ কাম আপোনালোকে চাই থাকিবলৈ পাব তো আজি বোলে সৰুকৈ এটা ভিডিঅ' আগবঢ়াওঁ আপোনালোকৰ কাৰণে কেনেকুৱা ধৰণৰ আমি কি কাম কৰি আছোঁ তো এনেকৈ প্ৰথমতে আমি পুটি কাটি পুটিটো হেৰি কৰি অলপ ডিপ ইটাৰটো অলপ ডিপ কৰিবৰ কাৰণে বিভিন্ন হেৰি গ'লোঁ এতিয়া মোৰ বিভিন্ন সঁজুলি আছে এটা এনেকৈ আপোনাৰ বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ ইটাৰ ষ্ট্ৰাকচাৰ বনাই থকা হৈছে আপোনালোকে আমাক চাই থাকিবলৈ পাব বিভিন্ন ধৰণৰ এনেকুৱা ইণ্টেৰিয়ৰ কাম আমি বৰ্তমান এয়া ইণ্টেৰিয়ৰ কাম চলাইছোঁ লখিমপুৰ জিলাৰ চাবুতিৰ ওচৰত তো আপোনালোকে যদি বিভিন্ন ধৰণৰ ইণ্টেৰিয়ৰ কামৰ কাৰণে প্ৰয়োজন হয় আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি খুব কম বাজেটত আৰু সুন্দৰ উপস্থাপনেৰে আপোনালোকক এটা ভাল ঘৰ বা ভাল ৰেষ্টুৰেণ্ট এটা ভাল ইণ্টেৰিয়ৰ ৰুম উপহাৰ দিবলৈ আমি সক্ষম হ'ম যদিহে আপোনালোকে বিচাৰে আমাৰ লগত যোগাযোগ কৰিব এইখিনি এনেকৈ অলপ ডিপ কৰা হৈছে আৰু ফিনিচিং কাম বাকী আছে এনেকুৱা এইটো এটা ইটাৰ চেপ এনেকৈ আপোনাৰ থাকিব এইটো এটা মুখৰ তৈয়াৰ কৰা হৈছে এজনী ছোৱালীৰ আকৃতিৰ তো ইয়াৰ তলতে অলপ ইয়াত যিহেতু ডাইনিং থাকিব ডাইনিঙৰ তলৰ ষ্টেয়াৰ্ছৰ কাৰণে অলপ চিম্পল লুক এটা ইমান বেছি হাৰ্ডো কৰা নাই ওপৰখিনি অলপ আমি চাম তো ইয়াতে এনেকৈ কৰি থকা আছে ইয়াতে আপোনাৰ এয়া দৰ্জাৰ ডিজাইনত আৰু এনেকুৱা কাটি থোৱা আছে বিভিন্ন ধৰণৰ ডিজাইন এইখিনি আপোনাৰ চিলিং থাকিব তো যেনেকুৱা চিলিংখিনি আপোনাৰ এনেকুৱাত ফিট কৰা হ'ব তাৰপিছত চাই থাকক আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ ইণ্টেৰিয়ৰ কাম চাবলৈ পাব তো এইখিনিয়ে আৰু আপোনালোকক আজিৰ কাৰণে ইয়াতে চলোঁ যদিহে আমাৰ ভিডিঅ'টো ভাল পাইছে অলপমান মৰম দিব বুলি আশা ৰাখিলোঁ আপোনালোকৰ মৰমে মোক নতুন নতুন ভিডিঅ' বনাই যাবলৈ বহুত উৎসাহ পাম ধন্যবাদ আজিলৈ থেংক ইউ